নমস্কাৰ স্বাগতম জনাইছোঁ নিৰিৰ একাডেমী ইউটিউব চেনেললৈ মই ৰবুল আমিন আমি আলোচনা কৰি আছোঁ এনচিইআৰটি মেথমেটিক্স ক্লাছ 7ৰ মেথমেটিক্সৰ বিষয়ে সো ক্লাছ 7ৰ মেথমেটিক্সৰ চেপ্টাৰ নাম্বাৰ 2ত আমাৰ ইয়াতে এক্সাৰসাইজ নাম্বাৰ 2ত কি কোৱা হৈছে এতে এক্সাৰসাইজ নাম্বাৰ 2ত আছে কোৱেশ্চন নাম্বাৰ 1ত যে ফাইন্ড দা ৰেচিপ্ৰকেল তে ৰেচিপ্ৰকেল মানে কি যে ৰেচিপ্ৰকেলক আমি অসমীয়াত সাধাৰণতে প্ৰতিক্ৰম বুলি কওঁ বা আমি গুণাত্মক অভেদ বুলিও কওঁ তাৰ মানে ক'বলৈ গ'লে আমি যদি এতিয়া সাপোজ 6 ৰ ৰেচিপ্ৰকেল কি হ'ব 1/6 একেবাৰে ইজি হয় আমি এনেকৈ লিখিম যে সলিউশন মানে ৰেচিপ্ৰকেল মানে এই 6 ৰ লগত কোনটো সংখ্যাৰে পূৰণ কৰিলে আমি কি পাম গৈ কিনে 1 পাম তো আমি এনেকৈ লিখিম যে এই নাম্বাৰত the reciprocal of 6 the reciprocal of 6 is 1/6 because 6 into 1/6 is equal to 6 cancel kore ami kiman pam 1 number b sum reciprocal of 1/2 the reciprocal of 1/2 is 2 because 1/2 লগত যদি আমি 2 into কৰো তেতিয়ালে আমি কি পাম 2 cancel কৰিলে 1 number c চাম আমি reciprocal of 8/17 is 17/8 because 8/17 into 17 by আমি 8 কৰিলে সোৱা 17 ৰ মাজত কিবাৰ যাব একবাৰ যাব ইয়াতে এটো একবাৰ যাব এটোৰ মাজত 8 যাব একবাৰ এটোৰ মাজত 8 যাব একবাৰ তেতিয়ালে ইয়াতে 1 into 1 divided by 1 into 1 এনে কহি আছে so 1 into 1 মানে কিমান 1 1/1 মানে কিমান 1 নাম্বার d তে আমি এনেকে চাম reciprocal of 1 is 1 তো সোয়া এনেকে এটা কোশ্চেন থাকিব পাৰে যে কোনটো সংখ্যা ৰেচিপ্ৰকেল সংখ্যাটো নিজেই the number which number is the reciprocal is itself that is 1 মানে 1 or কি আহিব reciprocal নিজেই হয় কিয়নো 1 into আমি 1 কৰিলে আমি কিমান পাম 1 পাম তাৰ পিছত আমি ই নম্বৰ চাবলৈ গলে কি আছে আমি এনেকৈ লিখিম reciprocal of 2 3/5 তো ফাৰ্স্ট যেটো মিশ্ৰ সংখ্যাৰ পৰা ইম্প্ৰপাৰ ফ্ৰেকশন বনাই লোৱা তেতিয়ালে ইয়াতে কিমান আহিব 5 আৰু ইয়াতে 5 দুগুণ কিমান 10 আৰু ইয়াতে যোগ কিমান আছে 3 তেতিয়ালে কিমান আহিব 13 ইয়াতে কিমান আহিব 5 এটো ৰেচিপ্ৰকেল কিমান হ'ব তেতিয়ালে 5/13 because 5/13 and 13/5 into 5 যদি আমি 13 কৰো তেতিয়ালে কি আহিব 13 কেনসেল হলে কেনসেল কৰিব পাৰিম 5 5ত একবাৰ যাব তাৰ মানে কিমান আহিব 1 আহিব সো হৈ গল কোশ্চেন নাম্বাৰ 1 ৰ সমাধান তো নেক্সট কোশ্চেন নাম্বাৰ 2 কি কৈছে কোশ্চেন নাম্বাৰ 2 ত কৈছে ইভালুৱেট মানে মান উলিয়াব লাগে ইয়াতে হৰণ কৰা হৈছে প্ৰতিটি ক্ষেত্ৰত কিন্তু আমি ইয়াতে এনেকৈ হৰণ নকৰি আমি বেলেগ পদ্ধতি আমি ইয়াতে ব্যৱহাৰ কৰিম তো সবা কোশ্চেন নাম্বাৰ 1 ত কি দিয়া আছে 6 divided by 3/8 তো এটা নিয়ম আছে এনেকুৱা ডিভাইডক যদি আমি ইনটু কৰি দিও তেতিয়ালে এটো কি হ'ব উল্টা হৈ যাব তাৰ মানে ডিনোমিনেটৰ নিউমাৰেটৰ হৈ যাব নিউমাৰেটৰ ডিনোমিনেটৰ হৈ যাব তাৰ মানে হৰটো লব আৰু লবটো হৰ হৈ যাব তেতিয়ালে এবাৰ আমি চাবলৈ গলে 3 6 ৰ মাজত কিবাৰ যাব দুইবাৰ যাব আৰু ইয়াতে কি আছে 8 আছে 4 দুগুণ কিমান 16 এতিয়া নাম্বাৰ 2 ত কি আছে ইয়াতে 31 ডিভাইড ইয়াতে একেদৰে দি আছে 2/3 তো আমি এনেকেটক লিখিম যে 31 এটোক আমি ইনটু লিখিলে কিমান আহিব 3/2 আহিব সো 3/2 আহিল সো 3/2 আহাৰ লগে লগে আমি এবাৰ ইয়াতে কি কৰিম এটা আমি পূৰণ কৰি দিম সো 3 ৰ গুণ কিমান 3 3 গুণ কিমান 9 আৰু তলত কিমান আছে 2 যদি আমি 93 ক 2 ৰে আমি ডিভাইড কৰিম সো 93 ক যদি আমি 2 ৰে ডিভাইড কৰো ইয়াতে কি বাৰ যাব এটা 4 বাৰ গলে কিমান 8 বাকি থাকিব 1 আৰু ইয়াতে 3 এ যদি আমি এবাৰ 6 বাৰ হৰণ কৰো তেতিয়ালে কিমান আহিব 12 তেতিয়ালে বাকি থাকিব 1 তেতিয়ালে আমি এটো কেনেকৈ লিখিম যে 2 ক যদি আমি 93 ত হৰণ কৰো তেতিয়ালে ইয়াতে কি বাৰ যাব 46 টাইম বাকি থাকিব কিমান 1 সো এবাৰ ইয়াতে কিমান আছে 51 divided by 17/3 তেতিয়ালে এটোক আমি কি লিখিম যেটোক আমি লিখিম এনেকৈ যে 51 into 3/17 So it is 17 50 or কি বার যায়
তিনিবাৰ যায় চ' 3 পূৰণ 3 3 গুণ কিমান 9 অ'কে চ' নেক্সট চাম আমি কুৱেশ্যন নাম্বাৰ এটা কি আছে 4 আছে তো কুৱেশ্যন নাম্বাৰ 4ত আমি চাবলৈ গ'লে কুৱেশ্যন নাম্বাৰ 4ত ইয়াতে কি দিয়া আছে কুৱেশ্যন নাম্বাৰ 4ত আছে এনেকৈ 4 ডিভাইড আছে চ' এইটো ইনটু কৰি দিলোঁ তেতিয়াহ'লে এইটো কিমান আহিব 4/3 তেতিয়াহ'লে ইয়াতে 4 গুণ 16 তলত কিমান থাকিব 3 নেক্সট আমি চাবলৈ গ'লে এইটোক আমি লিখিম 3 ডিভাইড এইটোক প্ৰথমে আমি মিশ্ৰ ভগ্নাংশ ভাঙিলে ইয়াতে কি আহিব 4 4 গুণ 8 আৰু এগত কিমান আহিব 9 তেতিয়াহ'লে এইটোক আমি লিখিম কি 3 ইনটু ইয়াতে কিমান আহিব 4/9 তেতিয়াহ'লে ইয়াতে 3 যাব 9ৰ মাজত কেইবাৰ 3বাৰ চ' 3 আৰু ইয়াতে কিমান আহিব 4 চ' এনচাৰ আহিব আমাৰ 4/3 অ'কে চ' এইটো আছিলে আমাৰ কুৱেশ্যন নাম্বাৰ 5ৰ সমাধান চ' নেক্সট চাম আমি কুৱেশ্যন নাম্বাৰ 2 চ' কুৱেশ্যন নাম্বাৰ 2ত কি আছে কুৱেশ্যন নাম্বাৰ 2ত একেদৰে কি কৈছে আমাৰ ডিভাইডৰ কথা কোৱা হৈছে চ' ইয়াতে আমি চাবলৈ গ'লে ইয়াতে গোটেইকেইটা আমি কি কৰিম ডিভাইডক আমি ইনটু কৰিব লাগিব চ' ডিভাইডক আমি ইনটু কৰিব লাগিব তেতিয়া আমি গোটেইখিনি বস্তু আমি ইয়াতে সমাধান পাই যাম চ' গোটেইখিনি বস্তু হোমৱৰ্ক থাকিল চ' তোমালোকে এইখিনি বস্তু নিজে কৰিবা লগতে কমেণ্ট কৰি জনাই দিবা চ' নেক্সট টাইম আমাৰ কুৱেশ্যন নাম্বাৰ 2 যিখিনি আছে 2ৰ চিট এতিয়া 2ৰ চিট যিখিনি আছে সেইখিনিও ছেইম আছে ইয়াতে কি আছে কেৱল আমাৰ দুয়োটা মিশ্ৰ ভগ্নাংশ দিয়া আছে তো এইটোক আমি সলভ কৰিবলৈ আমি এনেকৈ সলভ কৰিম ইয়াতে আমি লিখিম 3 ইয়াতে 1/6 আছে তেতিয়াহ'লে এইটোক আমি লিখিম ইয়াতে 6 তো 3 গুণ কিমান 3 গুণ 18 আৰু এগত কিমান আহিব 19 আৰু ইয়াতে আছে ডিভাইড ইয়াতে কিমান আহিব ইয়াতে আহিব 3 আৰু ইয়াতে 3 দুগুণ 6 আৰু এগত কিমান আহিব 7 তেতিয়াহ'লে এইটোক আমি কিমান লিখিম 19/6 ইয়াতে লিখিম আমি ইনটু তেতিয়াহ'লে ওপৰত 3 গুচি যাব তলত 7 নামি আহিব তেতিয়াহ'লে এইবাৰ চোৱা 3 যাব 6ৰ মাজত কেইবাৰ 2বাৰ আৰু ইয়াতে 7 থাকিল আৰু ইয়াতে কিমান আহিল 19 তেতিয়াহ'লে আমি দুটা পূৰণ কৰিলে কিমান পাম 14 আৰু ইয়াতে 19 পাম এতিয়া এইটোক যদি আমি মিশ্ৰ সংখ্যা বনাব যাওঁ তেতিয়াহ'লে আমি কি কৰিম ইয়াতে আমি কি লিখিম ইয়াতে আমি প্ৰথমে লিখিম 14 কেইবাৰ যাব একবাৰ যাব একবাৰ গ'লে বাকী থাকিব কিমান 5 তাৰ মানে কিমান আহিব আমাৰ যে 1/5 ইয়াতে কিমান আহিব 14 1/5/14 অ'কে চ' এইখিনি বস্তু এনেকৈ ভালকৈ চাই ল'বা ইয়াতে যদি আমি যেতিয়া মিশ্ৰ ভগ্নাংশখিনি আমি কি কৰিম পৰিৱৰ্তন কৰিম হয়তো আমি চেঞ্জ কৰিম তেতিয়াহ'লে এই গোটেইখিনি বস্তু আমি কি কৰিব লাগিব কেলকুলেশ্যনখিনি আমি ঠিক ঠাক কৰিব লাগিব এতিয়া চ' ইয়াতে কি আছে ইয়াতে চাপ'জ 3 আছে তো 5 3 গুণ কিমান 15 15ৰ 2ত কিমান আহিব ইয়াতে 17 ইয়াতে কিমান আহিব 4 ইয়াতে 4 গুণ কিমান আহিব 16ৰ এগত কিমান আহিব 17 তেতিয়াহ'লে এইটোক আমি কিমান লিখিম 17/3 এইটোক আমি কিমান লিখিম 4/17 তেতিয়াহ'লে 17 কেঞ্চেল কৰিলে ইয়াতে কিমান আহিব 4/3 এইটো যদি মিশ্ৰ ভগ্নাংশত বনাই দিয়ে তেতিয়াহ'লে কিমান পাবা ইয়াতে 1 পাবা ইয়াতে 1 পাবা 3 পাবা তোমাৰ 3 গুণ 3 আৰু এগত কিমান আহিব 4 চ' এইটো হৈ গ'ল চ' আমি এনেকৈ গোটেইখিনি বস্তু আমি হৰণ কৰিব পাৰিম চ' ইয়াতে আমাৰ এনচাৰ যিখিনি আছে এনচাৰত মেক্সিমাম সময়ত আমি ইয়াতে ভুল দেখা পাইছোঁ চ' তোমালোকে ঠিক ঠাকভাৱে কেলকুলেশ্যন কৰিলে হ'ল এনচাৰত শুদ্ধ আছে ভুল আছে সেইটো এনচাৰৰ মানে বেলেগ কথা কিন্তু আমি শুদ্ধকৈ কৰাৰ কাৰণে সদায় চেষ্টা কৰিব লাগিব অ'কে চ' এনেকৈ আমি কুৱেশ্যন নাম্বাৰ 3 আৰু কুৱেশ্যন নাম্বাৰ 4টো আমি সমাধান কৰিব পাৰিম অ'কে চ' এই দুটা সমাধান কৰি কিনে তোমালোকে নিশ্চয় কমেণ্ট কৰি জনাই দিবা চ' আমি নেক্সট চাম কুৱেশ্যন নাম্বাৰ 3 বিষয়ে চ' যিটো হয়তো আমি পৰৱৰ্তী ভিডিঅ'ত সেইখিনি বস্তু আলোচনা কৰিছোঁ চ' তোমালোকে তাৰ বাবে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো দবাই লোৱা চ' আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ